Hey guys, welcome back to my YouTube channel. আৰু আজি ভিডিওটো অকণমান স্পেচিয়েল হ'বলৈ গৈ আছে। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। সো গাইস ৰেচিপিটো হৈছে আন্দা বিৰিয়ানী। সো গাইস ভালদৰে বনাব নাজানো তথাপিতো ট্ৰাই কৰিছোঁ বনাবলৈ। সো গাইস এতিয়া বলো মোৰ কিচেন ৰুমলৈ। আৰু ইয়াৰ প্ৰথমে মই চাউলখিনি ধুই মেলি ৰেডি কৰি ল'লোঁ আৰু এইফালে মোৰ কণীও বইল কৰা হৈ গ'ল। এয়া চাও বিৰিয়ানী বনোৱা মোৰ ইমানো এক্সপিৰিয়েন্সো নাই গাইস আৰু তথাপিতো ট্ৰাই কৰিছো আৰু এতিয়া মই কুকাৰটো বহাই দিও চাউলখিনি অকমান যেহেতু সিজাই ল'ব লাগিব সেই কাৰণে গাইস আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকক আৰু ইয়া পানীখিনি মোৰ উতলি গ'ল ইয়াতে মই ইয়া দালচিনি তেজপাতা দুখিলা আৰু ইলাইচি আৰু জিৰা গোটা জিৰা এনেকৈ দি দিম আৰু ইয়াতে অকমান মই নিমু চিপি দিম কৰ্চা এখন ল'ব কৰ্চাত এনেকৈ চিপি ল'ব আগতে তাৰপিছতে এনেকৈ নিমখ অকণমান দিব বেছি নহয় অকণমান দিব ইয়া আৰু এতিয়া চাউলখিনি দি লওঁ মই চাউলখিনি দি দিলোঁ এতিয়া চাউলখিনি পকিবলৈ দিব ধুনীয়াকৈ 9 মিনিটমান পকিব দিব মোৰ চাউলখিনি হৈ গ'ল আৰু মই এটা খৰাহিত উঠাই ল'ম এয়া মই উঠাই ল'লোঁ আৰু এয়া মই দুটা পিঁয়াজ কাটি ল'লোঁ এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম ৰঙা নোহোৱালৈকে ৰঙা নোহোৱালৈকে আপোনালোকে ফ্ৰাই কৰি থাকিব এনেকৈ লৰাই থাকিব আৰু পিঁয়াজখিনি ইয়াৰ ৰঙা ৰঙা হৈ গ'ল এতিয়া মই এইখিনি উঠাই ল'ম এখন প্লেটত ধুনীয়াকৈ ৰঙা ৰঙা হৈছে গাইছ এতিয়া আৰু মই কণীকেইটা অকণমান ফ্ৰাই কৰি লওঁ এয়া চাওক কণীকেইটা অকণমান মই ফ্ৰাই কৰি লওঁ কিছুমানে ফ্ৰাই নকৰাকৈ দিয়ে আৰু ফ্ৰাই কৰি ল'লে বেছি ভাল হয় গাইছ সেইকাৰণে মই কণীকেইটা ফ্ৰাই কৰি লওঁ চাওক কণীকেইটা ফ্ৰাই কৰা হৈ গ'ল ৰঙা ৰঙা হ'বলৈ দিব গাইছ এয়া মোৰ কণীকেইটা ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই উঠাই লওঁ এটা বাচনত আৰু এইফালে এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ এয়া আৰু ইফালে আদা আৰু নহৰু পেষ্ট এটা বনাই লৈছোঁ আৰু ইফালে তেজপাত দুখিলা আৰু কেঁচা জলকীয়া দুটা আৰু ইলাইচি দুটা লৈছোঁ এইখিনি এতিয়া মই ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম মছলাখিনি মিক্স হ'বলৈ অকণমান পানী দি দিব ইয়াতে যিহেতু মছলাবোৰ শুকান শুকানকৈ দিয়া হৈছে সেইকাৰণে মছলাবোৰ এড হ'বলৈ মিলি যাবলৈ অকণমান শেষত পানী দিব তাৰপিছত এইখিনি সিজি থাকিবলৈ দিব আৰু শেষত ইয়াতে নিমখ দিব মই নিমখ দি দিলোঁ এইফালে ফ্ৰাই কৰি লোৱা কণীকেইটা দি দিলোঁ মছলাৰ লগত এড হ'বলৈ আৰু মই
ইয়াতে এয়া ধনিয়া পাত অকণমান কাটি লৈছোঁ সৰুকৈ ইয়াতে অকণমান দি দিলোঁ এইফালে পিঁয়াজ ৰঙা ৰঙাকৈ লৈ লৈ অকণমান দি দিলোঁ পিঁয়াজ চাউলখিনি এতিয়া দি দিম এনেকৈ পেষ্টবোৰ ঢালি দিব ইয়াতে মই আৰু ওপৰত এয়া পিঁয়াজখিনি দি দিম ব্ৰাউনৰ যিহেতু ৰঙা ৰঙা কৰি লৈ ফ্ৰাই কৰি লৈছিলোঁ ওপৰত এনেকৈ দি দিম আৰু এইফালে ধনিয়া পাত অকণমান কুটি লৈছিলোঁ ইয়াৰ ওপৰত দি দিম তাৰপিছতে এতিয়া কম জুইত ল' ফ্লেমত এনেকৈ কেৰাহীটো পাতি দিছোঁ আৰু এতিয়া মই ল' ফ্লেমত 5 মিনিটমান ঢাকি ৰাখিম গাইছ এতিয়া মোৰ বিৰিয়ানী পূৰা ৰেডি হৈ গ'ল এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ এয়া চাওক ধুনীয়াকৈ উলিয়াই লৈছোঁ এখন চামুচ আছে প্লেটত ধুনীয়াকৈ উলিয়াই লৈছোঁ এতিয়া মই টেষ্ট কৰি চাম কেনেকুৱানো হৈছে এতিয়া মই টেষ্ট কৰি চাম অকণমান বহুত ধুনীয়া লাগিছে গাইজ ফাৰ্ষ্ট টাইম বনাইছোঁ ময়ো বহুতেই ভাল লাগিছে খাই চ' গাইজ আপোনালোকেও এনেকৈ বনাই খাই চাবচোন চ' গাইজ যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আছিলে বাই বাই